হেল্ল' গাইজ, নমস্কাৰ। কেনেকুৱা সকলোৱে? আশা কৰোঁ ভাল। আৰু আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সেইটো হৈছে কি, এজন ড্ৰাইভাৰৰ বিষয়ে। যদি আপুনি নতুনকৈ গাড়ী শিকিব বিচাৰে নাইবা নতুন শিকি আছে, তেওঁলোকৰ কাৰণে এইটো ভিডিঅ'। আৰু সেই সময়ত তেওঁৰ কি কিছুমান বস্তুৰ প্ৰয়োজন হয় বা তেওঁৰ নলেজত থাকিব লাগে, সেইটোৰ বিষয়ে মই ভিডিঅ'টো বনাইছোঁ। কেনে লাগিছে জনাব পাৰে। যেতিয়া আমি গাড়ীত ছিটত বহি যাওঁ, তেতিয়া আপুনি ছিটখন নিজৰ হিচাপত এডজাষ্ট কৰি ল'ব। তাৰপিছত ছাইড মিৰৰ দুখন ছেটিং কৰি ল'ব, মিলাই ল'ব ধুনীয়াকৈ। তাৰপিছত যিটো ৰিয়াৰ মিৰৰ আছে সেইখনো ভালদৰে মিলাই ল'ব। তাৰপিছত আপুনি ছিট বেল্টটো লগাবই লাগিব। সেইটো যদি আপুনি প্ৰথমৰ পৰা অভ্যাস নকৰে, তেতিয়া আপোনাৰ সেই অভ্যাসত পৰিণত পৰা পাহৰি যাব আপুনি। সেইকাৰণে ছিট বেল্টটো লগোৱাটো অভ্যাস প্ৰথমৰ পৰাই কৰিব লাগে। তাৰপিছত মোবাইল ব্যৱহাৰ কৰিব নালাগে, সেইটোতো হয়। তাৰপিছত আপুনি যেতিয়া ৰাস্তাত গাড়ী চলাব, তেতিয়া কিছুমান আপুনি ট্ৰাফিক ৰুল, ট্ৰাফিক ছিগনেল, এইবিলাক ৰোড চাইন, এইবিলাকৰ বিষয়ে আপুনি জানিব লাগিব বা শিকিব লাগিব। তাৰপিছত আপুনি যদি প্ৰথমতে আপুনি যেতিয়া গাড়ী শিকিব, তেতিয়া আপুনি খোলা জেগাতেই শিকাটো ভাল। কিয়নো কোনোবা ফিল্ডত শিকাটোৱেই ভাল। কিয়নো প্ৰথমতে যদি আপুনি ৰাস্তাত চলাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আপোনাৰ অসুবিধা আহিব পাৰে বা বেলেগৰ কিবা ক্ষতি কৰি দিব পাৰে। সেয়েহে আপুনি গ্ৰাউণ্ডতে অভ্যাস কৰাটো ভাল। তাৰপিছত আপুনি যদি এটা ৰাস্তাৰ পৰা দ্বিতীয় এটা ৰাস্তালৈ যদি আপুনি যাব বিচাৰে, তেতিয়াহ'লে আপুনি ইণ্ডিকেটৰ নিশ্চয় ব্যৱহাৰ কৰিব। আৰু আপুনি ৰিভাৰ্ছ গিয়াৰটো বেছিকৈ অভ্যাস কৰিব। তেতিয়াহ'লে আপোনাৰ এংগেজমেণ্টটো যিটো ক্লাছ আৰু এক্সেলেটৰ ব্ৰেকৰ এইটো আপোনাৰ এই বস্তুটো এডজাষ্টটো ভালদৰে হ'ব। সেইকাৰণে ৰিভাৰ্ছ গিয়াৰটো আপুনি ভালদৰে শিকিব। তাৰপিছত এখন গাড়ীৰ পৰা দ্বিতীয়খন গাড়ী যেতিয়া আপুনি ৰাস্তাত চলাব, তেতিয়া ডিষ্টেঞ্চটো মেইনটেইন কৰি ৰাখিব। লগতে স্পীড লিমিটটো আপুনি যেন কণ্ট্ৰলত ৰাখে, সেইটো কৰিব। এখন গাড়ীৰ পৰা দ্বিতীয়খন গাড়ীৰ পৰা দূৰত্ব আপুনি মেইনটেইন কৰিবই। এইটো কাৰণে যদি কিবা এটা আগৰ গাড়ীখনৰ বা পিছৰ গাড়ীখনৰ কিবা যদি এটা ইমাৰ্জেঞ্চি হৈ যায়, বা আপোনাৰ পিছত যদি কোনোবা থাকে, সেই বস্তুটো আপুনি মেইনটেইন কৰি চলিব। কিয়নো তেতিয়া ইমাৰ্জেঞ্চি যদি আপুনি ব্ৰেক মাৰিব লগা হয় বা ৰখাব লগা হয়, তেতিয়াহ'লে আপুনি সুৰক্ষিত হ'ব বা আগৰ বা পিছতো আপুনি সুৰক্ষিত হ'ব। সেয়েহে এইবিলাক মেইনটেইন ৰাখিব লাগে। আৰু এইবিলাক যদি আপুনি ধৈৰ্য আৰু গাড়ী চলাব লাগিলে ধৈৰ্য আৰু সাহসো লাগিব। তেতিয়াহে আপুনি ড্ৰাইভটো ভাল হ'ব বা চলাত আপোনাৰ কি হয়, প্ৰগ্ৰেছটো ভালদৰে বেছিকৈ বাঢ়ি যাব। আৰু এইখিনি আছিলে। এইবিলাক যদিও থাকি যায় আপোনাৰ, এইখিনি হ'লে আপুনি ড্ৰাইভ কৰাত আপোনাৰ একো অসুবিধা নহ'ব। আৰু আজিলৈ এইখিনিয়ে আছিল। আৰু যদি কিবা থাকি গ'ল, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল। থেংক ইউ।